কীৰ্তিমান সুবাসিত হল যোৰহাটৰ বালিগাঁও সন্মিলনী নাট্য মন্দিৰ। দেওবাৰে যোৰহাটৰ বালিগাঁও সন্মিলনী নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা। জিজ্ঞাসা টিউটৰিয়েলে সম্বৰ্ধনা জনালে 24 জনকৈ কৃতি ছাত্ৰ ছাত্ৰীক। জিজ্ঞাসা টিউটৰিয়েলৰ প্ৰথমজন হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ স্বৰ্গীয় হিমাংশু বৰাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা সভাখন উন্মোচন কৰে শিৱসাগৰৰ হেমচন্দ্ৰ দেৱ গোস্বামী কলেজৰ ইতিহাস বিভাগৰ অধ্যাপক শিৱৰঞ্জন শৰ্মাই। জিজ্ঞাসা টিউটৰিয়েলৰ ৰসায়ন বিভাগৰ শিক্ষক তথা যোৰহাটৰ CSIR NEISTৰ পেট্ৰলিয়াম বিভাগৰ বিজ্ঞানী ডক্টৰ ৰাজীৱ গোস্বামী উপস্থিত থকাৰ লগতে জিজ্ঞাসাৰ আন শিক্ষকসকলো উপস্থিত থাকে। লগতে কবিতা আবৃত্তি দলীয় নৃত্য প্ৰদৰ্শন কৰে জিজ্ঞাসা টিউটৰিয়েলৰ ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীক প্ৰেৰণা যোগাবলৈ বিভিন্ন বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক ভৱেন পূজাৰীৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিহু আৰু লোকবাদ্যৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ শেষত সকলোৱে মিলি মায়াবিনী গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একচুৱেলি আমাৰ এইটো অনুষ্ঠান আমাৰ এইবছৰ তৃতীয় বাৰ্ষিক হয় আৰু ইতিমধ্যে আমাৰ 3টা বেচ অলৰেডি হাই ছেকেণ্ডেৰী আমি যেতিয়া আমাৰ জিজ্ঞাসাৰ নামটো পাইছিলোঁ তাৰ পৰা আমাৰ আৰম্ভ হৈছিলে আৰু এইটো আমাৰ তৃতীয়টো বেচ হয়। আৰু প্ৰধান উদ্দেশ্য এটাই আছিলে যে আমি যিহেতু এখন গাঁৱৰ পৰা আৰম্ভ কৰিছিলোঁ নিজৰ ছাত্ৰ জীৱন আৰু এতিয়া যেতিয়া ইঞ্জিনিয়াৰিং পাছ কৰিবলৈ আমি এটা লেভেল পালোঁ তেতিয়া দেখিলোঁ যে চাকৰি কৰি যেতিয়া আমাক বাহিৰৰ কোম্পানীবোৰ এপ্ৰ'চ কৰে এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে যদি আমি সকলোৱে মানে ইঞ্জিনিয়াৰিং কৰি বা যিকোনো ফিল্ডত গৈ পেলাই আমি চাকৰি এটা কৰি বাহিৰলৈ ওলাই যাওঁ তে এই উঠি অহা প্ৰজন্ম কোনে চাব? কাৰণ আমাৰো যেতিয়া আমি ছাত্ৰ অৱস্থাত আছিলোঁ আমি চবতছে অনুভৱ কৰা বস্তু এইটোৱে আছিলে যে আমি যেতিয়া গাইডেঞ্চৰ বিচাৰিছিলোঁ তো যাৰ ওচৰত গাইড ল'ব পাৰোঁ তেওঁলোক ইয়াত নাই, কাৰণ তেওঁলোকে উচ্চ শিক্ষিত হৈ চাকৰি পালে। তো সেইটো মানসে আমি আৰম্ভ কৰিছোঁ জিজ্ঞাসাত এতিয়া বৰ্তমান আমাৰ 200ৰ ওপৰ ল'ৰা ছোৱালী আছে, য'ত আমাৰ বহুতবোৰ ল'ৰা ছোৱালী দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয়। তেওঁলোকক বিভিন্ন মানে সুবিধা মানে কিছুমান কথা মই ক'ব নিবিচাৰোঁ, তথাপিও মানে প্ৰায় 20 জনৰ ওপৰ ল'ৰা ছোৱালী আমি এটা শিক্ষা প্ৰদান কৰি আছোঁ আমাৰ নিজৰ ফালৰ পৰা। আৰু তেওঁলোকক কোৱা হৈছে যে জীৱনত যি লেভেলতে থকা আমি সম্পূৰ্ণ তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়িম। ইতিমধ্যে আমাৰ লগত গোলাঘাটৰ 2-এজনমান লগ হৈছে, গোলাঘাটত এটা চেণ্টাৰ খুলিছোঁ সেইকাৰণে আমি। আৰু মেইন উদ্দেশ্য এইটোৱে যে আমাৰ ল'ৰা ছোৱালীখিনি এটা অঞ্চলৰ পৰা যি অঞ্চলৰ পৰা পঢ়ক মাত্ৰ কাইলৈ সমাজৰ কিবা কামত আহিব পৰা কৰিব লাগে, এইটোৱে আমাৰ উদ্দেশ্য।